সুটকেছৰ ভিতৰত মৃতদেহ উদ্ধাৰ হৈছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো এনিবাৰত 24 লৈ। এই মুহূৰ্তত মই এটা ডাঙৰ খবৰ লৈ আহিছো। ষ্টুডিঅ'ত মই কাহাৰুল আলী। হাৰিয়ানাৰ ৰোহটাকত শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। সুটকেছৰ ভিতৰত উদ্ধাৰ হৈছে কংগ্ৰেছ নেত্ৰীৰ মৃতদেহ, আৰু কংগ্ৰেছ নেত্ৰীৰ হত্যা হৈছে, আৰু সুটকেছৰ ভিতৰত উদ্ধাৰ হৈছে কংগ্ৰেছ নেত্ৰী হিমানী নৰৱালৰ মৃতদেহ। আৰু বাছ ষ্টেণ্ডৰ ওচৰত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। চাম্পলা নামৰ বাছ ষ্টেণ্ডত হত্যাকাৰীয়ে পেলাই থৈ গৈছিল মৃতদেহ, আৰু ভাৰত জোৰো যাত্ৰাত দেখা গৈছিল কংগ্ৰেছ নেত্ৰীগৰাকীক। এই মুহূৰ্তত জনাইছোঁ, আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দেখা গৈছিল হিমানী নৰৱালক। আৰু শনিবাৰে আৰক্ষীয়ে সুটকেছত উদ্ধাৰ কৰিছে 22 বছৰীয়া নৰৱালৰ মৃতদেহ, আৰু এতিয়ালৈকে হত্যাকাৰী চিনাক্ত হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই মুহূৰ্তত জনাইছোঁ, এক শিহৰণকাৰী ঘটনা শুনিলে আচৰিত হ'ব আপুনি। শিহৰণকাৰী ঘটনা সংঘটিত হৈছে, চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। এইবাৰ হাৰিয়ানাৰ ৰোহটাকত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা, আৰু কংগ্ৰেছ নেত্ৰীক হত্যা কৰিছে। কংগ্ৰেছৰ নেত্ৰীক হত্যা কৰিছে সুটকেছৰ, আৰু হত্যা কৰি সুটকেছৰ ভিতৰত সুমুৱাই পেলাই থৈ গৈছে। সুটকেছৰ ভিতৰত উদ্ধাৰ কৰা হৈছে কংগ্ৰেছ নেত্ৰী হিমানী নৰৱালৰ মৃতদেহ, আৰু বাছ ষ্টেণ্ডৰ ওচৰত পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে মৃতদেহটো। চাম্পলা নামৰ বাছ ষ্টেণ্ডত হত্যাকাৰীয়ে পেলাই থৈ গৈছিল মৃতদেহ, আৰু ভাৰত জোৰো যাত্ৰাত দেখা গৈছিল কংগ্ৰেছ নেত্ৰীগৰাকীক। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দেখা গৈছিল হিমানী নৰৱালক। আৰু এয়া ফটো আমি কিছু আলোকচিত্ৰ দেখুৱাইছোঁ ৰাহুল গান্ধীৰ সৈতে কেনেদৰে আচলতে হিমানী নৰৱালৰ আমি আলোকচিত্ৰ দেখুৱাইছোঁ এই মুহূৰ্তত একেলগে উঠা একেখন ফটো। আৰু ভাৰত জোৰো যাত্ৰাত দেখা গৈছিল কংগ্ৰেছ নেত্ৰীগৰাকীক এনেদৰে, আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দেখা গৈছিল হিমানী নৰৱালক। শনিবাৰে আৰক্ষীয়ে সুটকেছত উদ্ধাৰ কৰিছিল 22 বছৰীয়া নৰৱালৰ মৃতদেহ, আৰু এতিয়ালৈকে হত্যাকাৰী চিনাক্ত হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত, আৰু গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যজুৰি। এই মুহূৰ্তত হাৰিয়ানাত শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে, আৰু গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ হুদায়ো। এই মুহূৰ্তত জনাইছোঁ ডাঙৰ খবৰ, হাৰিয়ানাৰ ৰোহটাকত উদ্ধাৰ হৈছে কংগ্ৰেছ নেত্ৰীৰ মৃতদেহ, আৰু এক শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। সুটকেছৰ ভিতৰত উদ্ধাৰ হৈছে কংগ্ৰেছ নেত্ৰী হিমানী নৰৱালৰ মৃতদেহ, আৰু বাছ ষ্টেণ্ডৰ ওচৰত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। চাম্পলা নামৰ বাছ ষ্টেণ্ডত হত্যাকাৰীয়ে পেলাই গৈছিল মৃতদেহ। ভাৰত জোৰো যাত্ৰাত দেখা গৈছিল কংগ্ৰেছ নেত্ৰীগৰাকীক, আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দেখা গৈছিল হিমানী নৰৱালক। শনিবাৰে আৰক্ষীয়ে সুটকেছত উদ্ধাৰ কৰিছিল 22 বছৰীয়া নৰৱালৰ মৃতদেহ, আৰু এতিয়ালৈকে হত্যাকাৰী চিনাক্ত হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত, আৰু গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যজুৰি। এতিয়া হাৰিয়ানাত গভীৰ শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে, আৰু শোক প্ৰকাশ কৰিছে ভূপিন্দৰ হুদাই। আৰু ভূপিন্দৰ হুদাই মন্তব্য কৰিছে, এয়া দুৰ্ভাগ্যজনক কথা, দেশৰ বাবে এয়া দুৰ্ভাগ্যজনক কথা, এনেদৰে মন্তব্য কৰিছে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ হুদাই। আৰু চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পুনৰবাৰ কৈছোঁ হাৰিয়ানাত সংঘটিত হৈছে। এইবাৰ শিহৰণকাৰী ঘটনা বুলি ক'ব লাগিব। শুনিলে গাৰ নোম শিয়ৰি উঠে এনেকুৱা ঘটনা। সুটকেছৰ ভিতৰত উদ্ধাৰ হৈছে কংগ্ৰেছ নেত্ৰীৰ মৃতদেহ, বাছ ষ্টেণ্ডৰ ওচৰত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। আৰু চাম্পলা নামৰ বাছ ষ্টেণ্ডত হত্যাকাৰীয়ে পেলাই গৈছিল মৃতদেহ। ভাৰত জোৰো যাত্ৰাত দেখা গৈছিল কংগ্ৰেছ নেত্ৰীগৰাকীক, আৰু কংগ্ৰেছ নেত্ৰীগৰাকীৰ নাম হৈছে হিমানী নৰৱাল, আৰু হিমানী নৰৱালক দেখা গৈছিল ৰাহুল গান্ধীৰ সৈতেও। শনিবাৰে আৰক্ষীয়ে সুটকেছত উদ্ধাৰ কৰিছিল 22 বছৰীয়া নৰৱালৰ মৃতদেহ।